हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আজি মই বেলেগ এটা ৰেচিপিত আপোনালোকক লগ পাবলৈ বিচাৰিছো এয়া মই বনাবলৈ লৈছো ভেবেলি লতাৰ এটা পকৰি ভেবেলি লতাৰ লগত মিহলি কৰি কিকিনো মিহলি কৰো মই আপোনালোকক দেখাই আছো এয়া ভেবেলি লতাৰ ৰসখিনি মই পেষ্ট কৰি ললো একেটা মিক্সি জাৰতে মই এয়া কাবেলি বুটখিনিও দি দিলো যেহেতু একেলগে মিলোৱা হ'ব এই কাৰণে মই এটো মিক্সি জাৰটো ধোৱা নাই একেটা মিক্সি জাৰতে মই কাবেলি বুটখিনি পেষ্ট কৰি লম খিনি মোৰ ভেবেলি লতাৰ পেষ্টখিনি হৈ গ'ল এফালে কাবেলি বুটখিনিও মই পেষ্ট কৰি হৈ গ'ল ইয়াত মই সম্পূৰ্ণৰূপে মিক্স কৰি দিয়া নাই একেবাৰে মিহি কৰি দিয়া নাই যেহেতু মই ইয়াত বেসন এড কৰিমেই সেই গতিকে মই ইয়াত অলপ পেষ্ট কৰিছো একেবাৰে মিহি কৰি দিয়া নাই গুৰি কৰি দিয়া নাই গুৰি কৰিলে খাবলৈ ভাল নালাগে মচমচিয়া নহব সেই গতিকে বেসন যেহেতু দিমেই সেই গতিকে মই ইয়াত বৰ বেছি গুৰি কৰা নাই আৰু আনফালে মই ইয়াত দি দিম বেসন এক হেতা দি দিম সম্পূৰ্ণ ভৰ্তিকৈ এক হেতা বেসন দিম এই পেষ্টত ইয়া মই বেসন এক হেতা দি দিছো ইয়াৰ লগে লগে মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম বহুতে কম বেছি পৰিমাণৰ নিমখ খায় এই গতিকে মই নিজৰ আন্দাজ মতে নিমখটো দিছো আৰু ইয়াত মই হালধি এড কৰি দিছো ৰঙৰ বাবে এই বেটাৰটোত মই এতিয়া দি দিম কাটি ৰখা পিয়াজখিনি এইখিনি মই কাটি ৰখা পিয়াজ ধুনিয়াকৈ দি দিছো কিন্তু মই ইয়াত জলকীয়াটো এড কৰা নাই জলকীয়াটো মই পিছত দি দিম এইখিনি প্ৰথমে মই জলকীয়া নিদিয়াকৈ বনাম তাৰ পিছতহে মই এড জলকীয়া দিম আৰু এই বেটাৰটো মই ভালদৰে মিহলাই লম ইয়াত মই লগতে ডালিয়া আধা হেতা দি দিম ডালিয়াটো দিলে যেহেতু আধা গুৰি কৰি ৰখা হয় সেই গতিকে খাবলৈ ভাল হয় সেইকাৰণে মই ইয়াত ডালিয়া দি দিছো ডালিয়া দি ইয়াত কম পৰিমাণৰ পানী দি এই বেটাৰটো মই ৰেডি কৰি লম ইয়া পানী দিছো পানী দি মই বেটাৰটো একেবাৰে ৰেডি কৰি লৈছো বৰ বেছি পানী দিব নালাগে গুটে গিলাস দিব নালাগে অলপ দিছো যেহেতু ইয়াত ভেবেলি লতাৰ ৰসখিনিত পানী আছে সেই গতিকে অলপ মিলাই মই এই বেটাৰটো ভালদৰে মিহলাই লম নিমখ হালধি সকলোখিনি সামগ্ৰী ইয়াতে যাতে মিহলি যায় সেই কাৰণে মই এই গুটনি মাৰি দিলে ভালদৰে মিহলাই লম এনেদৰে মিহলাই লম সম্পূৰ্ণৰূপে মিহলি যোৱাৰ পিছত মই এখিনি এটা এটাকৈ পকৰি বনাম সন্ধিয়া সময়ত চাহ খোৱাৰ আমি যে বেলেগ এটা পকৰিৰ লগত নিজে যদি ঘৰতে বনাই খাব পাৰে বিৰাটেই ভাল লাগে যেহেতু এইকেইদিন ঠাণ্ডা পৰিছে বৰষুণ আৰু এনেকুৱা ঠাণ্ডা বতৰত গৰম গৰম পকৰি খোৱাৰ সোৱাদেই বেলেগ এইফালে মই কেৰাহীখন পাতি দিলো কেৰাহীখনত তেল গৰম হৈ গ'ল সেই গতিকে মই পকৰি এটা এটাকৈ দি দিছো যেহেতু এইকেইদিন ঠাণ্ডাৰ দিনত গধূলি সময়ত পকৰি খোৱাৰ সোৱাদেই বেলেগ হয় আৰু এইকেইদিন বৰষুণ দিয়াৰ বাবে বিশেষকৈ বেছি ঠাণ্ডা পৰিছে হেল্পফুল যদি পকৰি এটা বাহিৰত ওলাই যোৱাতকৈ ঘৰতে যদি বনাই খাব পাৰি ভাল লাগে এই গতিকে মই সৰু সৰুকৈ পকৰিখিনি ইয়াত দি দিছো দি ইয়াক মই কম স্কিমত সিজাম যেহেতু কম স্কিমত সিজালে ভিতৰৰখিনি সিজি যাব বাহিৰৰখিনিও সিজিব কিন্তু স্কিমটো যদি বঢ়াই দিও তেতিয়া বাহিৰৰখিনি জ্বলি যায় ভিতৰৰখিনি নিহিজে এই গতিকে মই কম স্কিমত সিজাম এয়া আল্টিমেটলি মোৰ হৈ গৈছে পকৰি আৰু উলুটিয়াই দিম ইটো সাইড লুটিয়াই দিয়াৰ লগে লগে এইখিনি নমাই ৰাখিম এয়া মোৰ পকৰি ইতিমধ্যে সিজি গৈছে এয়া পকৰি সিজি গৈছে আনফালে মই এইখিনিত মই জলকীয়া দিম জলকীয়া দি পেলাই এইখিনি বনাম এইখিনি সৰু আছলে খাবৰ বাবে জলকীয়া নিদিয়াকে বনাইছো এইখিনি ডাঙৰৰ কাৰণে বনাম এনেকৈ জলকীয়া দি পেলাই বেটাৰটোত মই জলকীয়াখিনি মিহলাই লৈছো এতিয়া মই এই পকৰিখিনি সিজি গৈছে সম্পূৰ্ণৰূপে চাহৰ লগত খাবৰ বাবে ৰেডি হৈ গৈছে সেই গতিকে মই গেছটো অফ কৰি এইখিনি নমাই দিছো নহলে জ্বলি যাব এইখিনি এতিয়া মই নমাই ৰাখিম এনেদৰে আপোনালোকে ঘৰতে বনাই হেল্পফুল পকৰি সোৱাদ ল'ব পাৰে ঠাণ্ডাৰ বতৰত এয়া মোৰ পকৰি ৰেডি আজিলৈ আহিছো বাই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলো সুস্থ সবলে থাকক